হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণাৰ চলকৰ। আজি আমি লৈ আহিছোঁ DME DSSৰ নন টেকনিকেল এক্সামৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ। যদি তোমালোকে DME DSSৰ নন টেকনিকেল এক্সাম দিব বিচৰা তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে আছাম ইজ নন ফৰ দি প্ৰডাকশ্যন অফ হুইচ টি। এই প্ৰশ্নটো সুধিছে অসম কোনটো চাহ উৎপাদনৰ বাবে জনাজাত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্লেক টি। অসম ক'লা চাহ উৎপাদনৰ বাবে জনাজাত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ৱাজ দি অল্ড নেম অফ এলাহাবাদ। এই প্ৰশ্নটো সুধিছে এলাহাবাদৰ পুৰণি নাম কি আছিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰয়াগ। এলাহাবাদৰ পুৰণি নাম হ'ল প্ৰয়াগ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ চিটি দি লংগেষ্ট ফ্লাইঅভাৰ অফ ইণ্ডিয়া ইজ লোকেটেড। এই প্ৰশ্নটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল উৰণীয়া সেতু কোনখন চহৰত অৱস্থিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হায়দৰাবাদ। ভাৰতৰ আটাইতকৈ দীঘল উৰণীয়া সেতুখন হায়দৰাবাদ চহৰত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ অফ দি ফলোইং ষ্টেটছ এজ দি ফেমাছ নৱকালেবাৰ ফেষ্টিভেল। এই প্ৰশ্নটো সুধিছে তলৰ কোনখন ৰাজ্যত বিখ্যাত নৱকালেবাৰ উৎসৱ আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উৰিষ্যা। উৰিষ্যা ৰাজ্যখনত বিখ্যাত নৱকালেবাৰ উৎসৱ আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি ইউনিয়ন লিষ্ট অৰ লিষ্ট ওৱান ইজ গিভেন ইন হুইচ শ্বেডিউল অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ সংবিধানৰ কোনখন সূচীত কেন্দ্ৰীয় তালিকা বা তালিকা 1 দিয়া হৈছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7th শ্বেডিউল। ভাৰতৰ সংবিধানৰ 7 নং সূচীত কেন্দ্ৰীয় তালিকা বা তালিকা 1 দিয়া হৈছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দি মিউনিচিপালিষ্ট। এই প্ৰশ্নটো সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অংশত পৌৰসভাৰ কথা উল্লেখ আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাৰ্ট 9A। ভাৰতীয় সংবিধানৰ পাৰ্ট 9A অংশত পৌৰসভাৰ কথা উল্লেখ আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ষ্টাৰ্টেড দি সৌদি মুভমেণ্ট ইন ইণ্ডিয়া ইন দি 1920 চেঞ্চুৰীজ। এই প্ৰশ্নটো সুধিছে 1920 চনত ভাৰতত সৌদি আন্দোলন কোনে আৰম্ভ কৰিছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্বামী দয়ানন্দ সৰস্বতী। 1920 চনত ভাৰতত সৌদি আন্দোলন স্বামী দয়ানন্দ সৰস্বতীয়ে আৰম্ভ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱেন ডিড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এষ্টাব্লিছ ট্ৰাইফেড। এই প্ৰশ্নটো সুধিছে ভাৰত চৰকাৰে কেতিয়া ট্ৰাইফেড স্থাপন কৰিছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1987। 1987 চনত ভাৰত চৰকাৰে ট্ৰাইফেড স্থাপন কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পেট্ৰলিয়াম ইজ এ মিক্সচাৰ অফ। এই প্ৰশ্নটো সুধিছে পেট্ৰলিয়াম কিহৰ মিশ্ৰণ। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইড্ৰ'কাৰ্বন। পেট্ৰলিয়াম হৈছে হাইড্ৰ'কাৰ্বনৰ মিশ্ৰণ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি কেমিকেল ফৰ্মুলা অফ দি লাফিং গেছ। এই প্ৰশ্নটো সুধিছে লাফিং গেছৰ ৰাসায়নিক সূত্ৰ কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি N2O। লাফিং গেছৰ ৰাসায়নিক সূত্ৰ হৈছে N2O।